এতিয়া হৈছে আমাৰ আজি এটা অত্যন্ত সুখৰ দিন বুলি ক'ব লাগিব আমাৰ দলৰ কাৰণে, আমাৰ ভাৰতবৰ্ষৰ কাৰণে। এজন ইমানদাৰ বুলি কয়, ইমানদাৰ মানে আমাৰ ধৰক যিজন কোনো ভ্ৰষ্টাচাৰী বা এনেকুৱা ধৰণৰ কোনো দুৰ্নীতি নাই, তেনেকুৱা এজন আমাৰ নেতা, যিজন আমাৰ মুখ্য সচিব, ৰাষ্ট্ৰীয় নেতা শ্ৰীযুত অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া আৰু শ্ৰীযুত মনীষ চিচোদিয়া। এই দুজনক বিজেপি চৰকাৰে যিটো ষড়যন্ত্ৰ কৰি তেওঁলোকে যিটো সময়ত তেওঁলোকে জেল খোৱালে, তো সেই আজি গোটেই বস্তুটো আজি ন্যায় প্ৰদান কৰিলে মহামান্য আদালতে। গতিকে এই বস্তুটোত এতিয়া গম পোৱা গৈছে এই চৰকাৰখন কিমান ভ্ৰষ্টাচাৰ আৰু কিমান অন্যায় কৰি পিনে মানুহক নিজৰ স্বৈৰাচাৰী যিটো শাসন বুলি কয়, সেই শাসনত তেওঁলোকে অগ্ৰাধিকাৰ দিছে। আৰু আমাৰ সচিব অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া আৰু মনীষ চিচোদিয়া ডাঙৰীয়াক যেনেকৈ ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকে জেললৈ ভৰালে, তাত তেওঁলোকে সম্পূৰ্ণ অসফল হ'ল। সত্য সদায় জয় হৈছে, সত্য সদায় জয় হয় আৰু সত্য সদায় জয় হৈ থাকিব। কাৰণ সত্যত থকাৰ কাৰণে, কোনো অন্যায় নকৰাৰ কাৰণে আজি মহামান্য আদালতে তেওঁলোকক ৰেহাই দিলে আৰু কোনো দুৰ্নীতি নাই বুলি তেওঁলোকক স্পষ্টীকৰণ দিলে। গতিকে এই ক্ষেত্ৰত আমি আজি অত্যন্ত সুখী আৰু আমাৰ দলৰ লগতে অসমীয়া ৰাইজ হিচাপে তেওঁলোকৰ শুভেচ্ছা জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।